জুবিন দা নাই মানে যেন একোৱে নাই চাৰিওফালে বিৰাট এক শূন্যতা দেখিবলৈ পাইছোঁ আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পূজা মণ্ডপসমূহতো আমি দেখিবলৈ পোৱা নাই কোনো উৎসাহ উদ্দীপনা আৰু এই মুহূৰ্তত মই গুৱাহাটী মহানগৰীৰ চিৰিয়াখানা পথ সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপস্থলীত আছোঁ আৰু ইয়াতো সেই একেই পৰিৱেশ কাইলৈ ষষ্ঠী আৰু আজি দেৱী মাৰ বেলবৰণেৰে প্ৰতিষ্ঠা কৰা হ'ব কিন্তু আমি পূৰ্বতে যেনেধৰণৰ পূজাৰ এটা পৰিৱেশ দেখিবলৈ পাওঁ তেনেধৰণৰ পূজাৰ পৰিৱেশ এইবাৰ নাই কাৰণ জুবিন দা নাই মানে যেন মই কৈছোঁৱেই একোৱেই যেন নাই আমাৰ বাবে আৰু কেৱল পূজাস্থলীসমূহে নহয় শ্বপিং মল বা বজাৰ সমাৰসমূহতো এইবাৰ মানুহৰ ভিৰ খুবেই কম তথাপিও এইবাৰ চিৰিয়াখানা পথ সাৰ্বজনীন পূজা সমিতি উদযাপনে তেওঁলোকে খুব ধুনীয়াকৈ পালন কৰিব আৰু তেওঁলোকে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু তাৰ প্ৰান্তে প্ৰান্তে আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন স্থানত এনেধৰণৰ এটা পূজাৰ এটা নিমামা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ আৰু এই মুহূৰ্তত মই অকণমান পূজাৰ সমিতিৰ যিকেইজন লোক আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম কাৰণ জুবিন দা হেৰাই যোৱাৰ পিছত এইবাৰ পূজাৰ যিটো পৰিৱেশ সেই পৰিৱেশ এক প্ৰকাৰে শূন্য হৈ পৰিছে আমি দেখিবলৈ পাইছোঁ যে জুবিন দা হেৰাই যোৱাৰ পিছৰে পৰা মানুহৰ মনবোৰ বেজাৰে আৱৰি আছে আৰু এইবাৰ দুৰ্গা পূজা যেন আমি চাৰিওফালে শূন্যতা দেখিছোঁ পূৰ্বৰ দৰে মানুহৰ উৎসাহ উদ্দীপনা একেবাৰে নাইকিয়া হৈছে নিশ্চয় আপুনি ঠিকেই কৈছে জুবিন দাবিহীন এইবাৰ প্ৰথম শাৰদীয় উৎসৱ আমি পালন কৰিব ওলাইছোঁ যিমান উৎসাহেৰে আমি পূজাভাগ আগৰ পৰা কৰি আহিছিলোঁ সেই উৎসাহ আমাৰ ম্লান পৰিছে গতিকে আমি সমূহ ভক্তপ্ৰাণ ৰাইজক আমি যেনেকৈ এই পূজাখন বৈদিক প্ৰথাৰে পূজা পালন কৰি আহিছিলোঁ উৎসৱ পালন কৰি আহিছিলোঁ সেনেকেই আমি এইবাৰো কৰিম কিন্তু আমাৰ যিখিনি সাংস্কৃতিক কাৰ্যসূচী আছে সাংস্কৃতিক কাৰ্য বেছিভাগ আমি বাতিলে কৰিছোঁ আৰু দুই এখন নাটকৰ কথাও চলি আছে সেইখনো খুব সম্ভৱ বাতিলে কৰিব লগা হ'ব পাৰে আমি আলোচনাত চলি আছে আৰু বাকী আমাৰ যেনে নাম পাৰ্টি আছে দিহানাম প্ৰতিযোগিতা আছে সেইখিনি আমাৰ গোটেইখিনি কাৰ্যসূচী আমি পালনেই কৰিম আধ্যাত্মিকভাৱে যিসমূহ অনুষ্ঠান হ'ব সেই অনুষ্ঠানসমূহ পূজাস্থলীত চলি থাকিব কিন্তু উচ্চ স্বৰত যিসমূহ সংগীত বা যেনেধৰণৰ এটা পৰিৱেশ হয় আমি পূৰ্বতে দেখিবলৈ পাওঁ ডিজে নাইট চলে বা এনেধৰণৰ বহু এটা পৰিৱেশ আমি দেখিবলৈ পাওঁ কিন্তু এইবাৰ সেই ডিজে এইবাৰ নাই কিন্তু তাৰ সমান্তৰালভাৱে এইবাৰ জুবিন গাৰ্গলৈ তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনুষ্ঠান আয়োজন কৰা হ'ব আচলতে আমাৰ এইখন ৰাজহুৱা পূজা আৰু আপোনালোকে জানে গোটেই জুৰুডবাসী শিক্ষিত সমাজ আমাৰ প্ৰতিটো খনতে জুৰুডবাসী আমাক উপদেশ দি আছে যে এইবাৰ এটা যি আকস্মিক আমাৰ জনপ্ৰিয় শিল্পীজনৰ মৃত্যু হ'ল তাত আমি তেওঁক শ্ৰদ্ধা জনাই আৰু প্ৰকৃত দোষীক শাস্তি দিবৰ কাৰণেও সেইটো দাবী কৰিছে তেখেতৰ স্মৃতিত তেখেতক শ্ৰদ্ধাঞ্জলিৰ কাৰণে আমাৰ যিবোৰ সাংস্কৃতিক অনুষ্ঠান আছিল তেখেতৰ কাৰণে আমি সকলো সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছোঁ কিন্তু আধ্যাত্মিক দিশটো যিহেতু আমি পূজাৰ টাইমটো কেঞ্চেল কৰিব নোৱাৰোঁ চ' আধ্যাত্মিকখিনি আমাৰ চলি থাকিব সেইখিনিও সীমিত মাজত আৰু সকলো ৰাইজে আমাক এইখিনি কথাত ছাপোৰ্ট কৰিছে আৰু আমিও পূজা কমিটিৰ পৰাই হওক বা সাধাৰণ ব্যক্তি হিচাপেও কওঁ যে আমাৰ যিজন প্ৰিয় শিল্পীৰ মৃত্যুক আমি এটা উচিত তদন্ত বিচাৰিছোঁ আৰু এইবাৰ কিন্তু চৰকাৰে যে পাব উল্টি দিলে নহ'ব কাৰণ এইবাৰ জনতাই প্ৰকৃত সঁচাটো জানিব লাগিব আৰু চৰকাৰে অতি শীঘ্ৰে এই প্ৰকৃত সত্যটো ৰাইজক জনাব লাগিব আৰু এনেদৰে তেওঁলোকে কথাবোৰ কৈছে আৰু আমি কেৱল এই স্থানে নহয় আমি বিভিন্ন স্থানৰ পৰা বাতৰি সম্প্ৰচাৰ কৰিছোঁ আৰু এইবাৰ সেই একেই পৰিৱেশ নিমামাও এক পৰিৱেশ আৰু জুবিন দাবিহীন এইবাৰ প্ৰথমবাৰ শাৰদীয় দুৰ্গোৎসৱ আৰু এনেদৰেই যিসমূহ পূজা সমিতি আছে তেওঁলোকে আধ্যাত্মিকতাৰ মাজেৰে এইবাৰ পূজা তেওঁলোকে উদযাপন কৰিব পূৰ্বৰ দৰে উৎসাহ উদ্দীপনা একেবাৰে নাই চাৰিওফালে কেৱল জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ তেওঁলোকে দিহা কৰিছে আৰু এইবাৰ তেওঁলোকে কৈছে যে পূৰ্বৰ দৰে সাংস্কৃতিক অনুষ্ঠান নাথাকিব শিল্পীসকলক যেনেধৰণে নিমন্ত্ৰণ কৰি তেওঁলোকে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে সেইসমূহো এইবাৰ নাই আৰু পূৰ্বতে আমি দেখিবলৈ পাওঁ যে জুবিন দাই দুৰ্গা পূজাৰ বিভিন্ন অনুষ্ঠান কৰে যদিও তেওঁ পূজা স্থলীত খুব কম অনুষ্ঠান কৰে কিন্তু এইবাৰ তেওঁলোকে জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব তাৰ সমান্তৰালভাৱে আমি দেখিবলৈ পাইছোঁ আন যিবোৰ সংগীত শিল্পী আছে তেওঁলোকেও এবাৰ তেওঁলোকৰ নিজৰ নিজৰ সংগীতানুষ্ঠানসমূহ বাতিল কৰিছে প্ৰিয় শিল্পীগৰাকীক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু তাৰ মাজতে জুবিন দাৰ এই অনাকাংক্ষিত ঘটনাৰ বাবে যিসকল দোষী বা যিসকল অভিযুক্ত তেওঁলোকক শীঘ্ৰেই কৰায়ত্ব কৰি শাস্তি বিহিব লাগে এনেধৰণৰ কথাবোৰ কৈছে ইতিমধ্যেই CIDৰ SIT দলে সেইসমূহ কথা চাইছে কেইবাগৰাকীকো তলব কৰিছে কিন্তু পূজাস্থলীসমূহৰ সেই পৰিৱেশ এতিয়া যিসমূহ বনোৱা আছে তেওঁলোকে কামসমূহ কৰিছে যদিও পূৰ্বৰ দৰে কোনো ধৰণৰ উৎসাহ আমি দেখিবলৈ পোৱা নাই পূৰ্বতে এই দিনকেইটা যথেষ্ট ভিৰ হয় মানুহৰ
তেওঁলোকে পূজাৰ মণ্ডপসমূহ খুব সোনকালে এসপ্তাহ 10 দিনৰ আগৰে পৰাই তেওঁলোকে নিৰ্মাণ কৰি শেষ কৰে কিন্তু এইবাৰ তেনে এটা পৰিৱেশ নাই এনেধৰণে জুবিনদাৰ এখন প্ৰতিচ্ছবি তেওঁলোকে পূজাস্থলীৰ সন্মুখত থৈ ধূপ ধূনা নৈবেদ্যৰে এবাৰ প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু এনেদৰে কেৱল শ্ৰদ্ধাঞ্জলি জনোৱাই নহয় এইবাৰ জুবিন গাৰ্গলৈ সন্মান জনাই সাংস্কৃতিক অনুষ্ঠানসমূহ বা ডিজে এনেধৰণৰ উচ্চ স্বৰৰ যিসমূহ সংগীত বাজে সেইসমূহ এইবাৰ পূজা মণ্ডপ স্থলীৰ পৰা তেওঁলোকে আঁতৰাই পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত